হাই এভৰিৱান, আসসালামু আলাইকুম, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আই হোপ আপোনালোকে ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু আজি যেহেতু সানডে হয় আৰু ময়ো সোনকালে উঠিলোঁ আৰু উঠি ইফালে চালোঁ যে ফুলবিলাক ইমান ধুনীয়াকৈ ফুলিছে আৰু ভাবিলোঁ যে এটা ক্লিক কৰি ৰাখি দি দিওঁ আৰু সকলোৰে লগত শ্বেয়াৰ কৰোঁ। আৰু ইফালে চালোঁ যে ফুলবিলাকত মানে গড়খিনিত পানীয়ে নাই, শুকাই গৈছে। তো তাতো পানী দি দিলোঁ আৰু ইফালে পানী চানি দিয়া হৈ গ'ল। আৰু পানী দিয়াতে এনেকুৱা গৰম লাগিছে গাইজ, ভাবিলোঁ যে কিবা ঠাণ্ডা বনাই লওঁ, তো সেইখিনি খাই ল'ম। A few moments later. আৰু আমি সকলোৱে এইফালে ৰেডি হৈ আছোঁ আৰু মিষ্টাৰে বজাৰত গৈছে গিফ্ট আনিবলৈ। আৰু মিষ্টাৰৰ ফ্ৰেণ্ডৰ ছোৱালীজনীৰ বাৰ্থডে হয় আজি, তো সেইকাৰণে আমি যাম তাতে সকলোখিনিয়ে। আৰু ইফালে মিষ্টাৰে আনিলে গিফ্ট, আৰু এইটো দানীৰ কাৰণে আনিলে ছাতিখন। আৰু ছাতিখন চাওকচোন কিমান ধুনীয়া হয় ন, এইটো বোলে ওয়েলকাম পাপা, থ্যাংক ইউ। ও তোমাকে ভালো পাই আমি, তাই আনেছি, দেখছো ফ্ৰেণ্ডছ। ইফালে দানী টেষ্ট দানী বহুত খুশি হ'লে আৰু তাইৰ পাপাক তাই মানে থেংক ইউ জনালে। তো তাই মানে ফূৰ্তি পাইছে এইটো পাই। আৰু ইফালে বেবীজনৰ মানে ড্ৰেছ আনিলে, এইবিলাক হয়। তো এয়া আৰু ছাতিখনৰ ওপৰত মই অলপ মানে পানী দি দিলোঁ, মানে পানীখিনি পৰে নেকি সেইখিনি টেষ্ট কৰিলোঁ। এনেকুৱা একচুৱেলি নহয়, পানীখিনি নপৰে, বাট মই এনেকৈ কৰিলোঁ আৰু গাইজ। আৰু ইফালে আমি ৰেডি চেডি হৈ ওলাই আহিলোঁ। চাওকচোন কিমান ৰ'দ পৰিছে আমাৰ এইফালে গাইজ। আৰু ফ্ৰেণ্ডছ কি হয়, মই এইফালে ভিডিঅ' শ্বুট কৰি আছোঁ, আম্মাও নাজানে, মিষ্টাৰো নাজানে, মই কৰি আছোঁ। আৰু ইফালে কাকীজনীয়ে কথা কৈ আছে সেই মিষ্টাৰৰ লগত, তো ইহঁতেতো গ'ল। আৰু ইফালে খুশবু আৰু মই খোজকাঢ়ি গৈ আছোঁ, যিহেতু আমাৰ গাঁৱতে হয়, বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা। আৰু যিসকলে ফ্ৰেণ্ডছ নতুনকৈ মোৰ চেনেললৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এটা কৰি দিব ফ্ৰেণ্ডছ। আৰু ইফালে মই এই বাজনীৰ পৰা এই ফুলজোপা লৈ যাম এডাল, যিহেতু মোৰ নাই ঘৰত। আৰু বহুত ভাল লাগিছে ন গাইজ, তো গাইজ একেবাৰে ঘৰত লগ পাই আছোঁ। মই কাপোৰ চাপোৰ চেঞ্জ কৰি আহি এই ডালখিনি মই আগত পানীত থ'ব লাগে প্ৰথমতে, নহ'লে নষ্ট হৈ যাব গাইজ, যিহেতু বহুত গৰম পৰিছে। আৰু মই এইফালে মটতে ঠাণ্ডা পানী দি আছোঁ। আপোনালোকে কল থাকিলে কলৰ পানীখিনিও দিব পাৰিব, ঠাণ্ডা পানী, যিহেতু গৰম পানী নিদিব। আৰু টেংকিৰ পানী এনেই সাধাৰণতে গৰম হৈ থাকে, ঠাণ্ডা পানী দিলে সেইটো মানে ভাল থাকিব। আৰু ইয়াত শিপা গজালে না নগজালে সেইটো মই সকলোৰে লগত শ্বেয়াৰ কৰিম নেক্সট ভিডিঅ'ত। তো ইফালে আহি চালোঁ খুশবুৱে আইচক্ৰীম বনাই আছে আৰু গাখীৰ দি দিলে। আৰু ভাবিলোঁ ৰেচিপিটো অলপ শ্বেয়াৰ কৰি ৰাখি দি দিওঁ, যিহেতু খুশবুৱে প্ৰথমবাৰ বনাই আছে। আৰু ককা পাউডাৰ দি দিছে, তাতে আমাৰ কি হয় কেমেৰাখিনি তাতে অন হোৱা নাছিলে, তো সেইটো আপোনালোকক শ্বেয়াৰ কৰিব নোৱাৰিলোঁ গাইজ। আৰু ইফালে আমাৰ সৰু বাইদেউজনীয়ে ভেড়াক খুৱাই আছে কঁঠালৰ পাত, তাই কাপোৰ চাপোৰ একো চেঞ্জ কৰা নাই। দানি কি খুৱাই আছে বাবা? খাচ্ছে না কি হয় ফ্ৰেণ্ডছ, ভাবিলে এইখিনি অলপ আপোনালোকক কিবা এটা জনাই দি দিওঁ। আৰু ভেড়াবিলাক আমি ইয়াত ৰাখি দিওঁ। আগতে আমাৰ এইটো আছিল পুৰণি টয়লেট, তো এতিয়া আমি এইটো ইউজ নকৰোঁ। তো এইটো এনেই পৰি আছে, ভাবিলোঁ যে কিবা এটা কামত লগাই দিওঁ, সেইকাৰণে ভাবিলোঁ ইয়াতে ভেড়াবিলাক থৈ দিওঁ। আৰু ভালকৈ ইয়াত মানে এনেই থৈ নিদিওঁ, ইয়াৰ ওপৰত আমি এই কাঠবিলাক দি দিওঁ, বস্তাটো দি দিওঁ ভালকৈ সন্ধিয়া, তো ইয়াত ভালকৈ থাকিব পাৰে। আৰু ইফালে মই এটা আজি স্পেচিয়েল ৰেচিপি শ্বেয়াৰ কৰিম কলডিলৰ, আমাৰ ঘৰৰ হয়, জাষ্ট মিষ্টাৰে গছৰ পৰা পাৰি আনিলে এইমাত্ৰই। তো ভাবিলোঁ যে আজিয়ে বনাই লওঁ, নহ'লে অহাকালিলৈকে এইটো ক'লা পৰি যাব, এতিয়া টেষ্টটো ভাল নহ'ব খাবলৈ। তো এতিয়া আম্মাই এইখিনি বাকলিখিনি গুচাই ভালকৈ ধুই মেলি ৰেডি কৰি আছে। তো মই এইফালে কেমেৰাখিনি ইয়াত শ্বুট কৰিলোঁ, ভিডিঅ'খিনি ধৰি আছোঁ কেমেৰা, যিহেতু মোৰ ষ্টেণ্ড নাই গাইজ। আৰু কি হয় এইখিনিতে এটা কথা ক'বলৈ খোজোঁ গাইজ, আপোনালোকে মোৰ চেনেললৈ বহুত ছাপোৰ্ট কৰিছে, 1500 ছাবস্ক্ৰাইব হৈছে, তো সেইখিনিৰ কাৰণে অশেষ আপোনালোকক থেংক ইউ। আৰু যাতে আগলৈ আগুৱাই যাব পাৰোঁ, আপোনালোকে হেল্প কৰিব গাইজ। আৰু ইফালে আম্মাই ইয়াত দি আছে নিমখ, হালধি পাউডাৰ, পাঁচফোৰণ আৰু বেচন, আৰু দিলে পিঠাগুড়ি। আপোনালোকে গাইজ বেচনটো বেছি নিদিব, এইটো বেছি তিতা লাগে, তো আপোনালোকে এইটো আপোনাৰ টেষ্ট অনুযায়ী দিব। আৰু ইফালে আমাৰ তেলখিনি হিট হৈ গ'ল আৰু আম্মা এইখিনি দি আছে, বেছি একেবাৰে নিদিব, আম্মা এইখিনি লৰাই আছে ভালকৈ। আৰু এইখিনি ব্ৰাউন নোহোৱালৈকে আপোনালোকে ফ্ৰাই কৰি থাকিব। ব্ৰাউন আকাৰ আহিলে আপোনালোকে এইখিনি নমাব পাৰিব, তেতিয়া টেষ্টটো ভাল হয় আৰু ক্ৰিপচি বহুত হয়।
আৰু এইফালে আমাৰ সেইখিনি ফ্ৰাই কৰা চাওকচোন কিমান ধুনীয়া লাগিছে ন বহুত লৱণীয় হয় তো এতিয়া হ'ল আমাৰ আচল এইবিলাক গেষ্ট হয় আচলতে কি বাচ্চাবিলাকেই হ'ল আমাৰ মানে আচল গেষ্ট আৰু কয়েলে আনিলে সিহঁতক মাতি আৰু কয়েলে দি আছে সিহঁতক আৰু সিহঁতক খাবলৈ বহুত এক্সাইটেড আছে তো সিহঁতে কৈ আছে এইটোনৰ কি হয় আৰু বাচ্চাবিলাকে কৈ আছে আমি এইটো আগতে খোৱা নাই তো হয় ভালে হ'ল আৰু সিহঁতে টেষ্ট কৰি ক'ব কেনেকুৱা লাগিছে তো গাইজ আৰু এইজনী কৈ আছে বহুত টেষ্টি হয় তো আপোনালোকে বনাব আৰু ইফালে আমাৰ আচল ডাব্লু ফাইটাৰ ফাইট কৰি আছে